কেতিয়াবা কিছুমান কামৰ সংক্ৰান্তত অলপ পাহাৰৰ ফালে যাব লগা হয়। গতিকে অলপ গানটোত পাহাৰৰ কথা বা পাহাৰত দেখা দুই এটা চৰাই নাম সোমোৱাই কেনে মই গান এটা লিখিব প্ৰযোজনা কৰিছে গুণধৰ কোঁৱৰদেৱে। এয়া তেখেতৰ প্ৰথম প্ৰচেষ্টা। দিব ইন্দ্ৰজিৎ দলিয়াই আৰু নমস্কাৰ। এটা কণ্ঠ, খুব ধুনীয়া এটা কণ্ঠ আৰু আজি এটা খুব ধুনীয়া বিহু নাম, বিহু গীত আমাক উপহাৰ দিব ইন্দ্ৰজিৎ দলিয়াই। আৰু ইতিমধ্যে অসমৰ বহুত ঠাইত ইন্দ্ৰজিৎ দলিয়াক এতিয়া চিনি পাইছে আৰু আশা কৰোঁ এতিয়া আৰু চিনি পাব এই গানটোৰ দ্বাৰা। তো আমি এতিয়া গানটো উন্মোচন হ'ল, আজি আপোনালোকৰ মাজলৈ এৰি দিব, আপোনালোকে গানটো শুনিব। মই বৰ বেছি কথা নকৈ কিনে মই ইন্দ্ৰকাৰ ওচৰলৈ যাম। ইন্দ্ৰকাই খুব ধুনীয়া এটা গীত উপহাৰ দিছে, নামটো দিছে তোমাৰ চৰাই নাম নাচনী। গানটো গাই খুব ভাল লাগিছে আৰু গীতটো লিখিছে মোৰ এই ককাইদেউ গুণধৰ কোঁৱৰ, তেখেতে লিখিছে আৰু সুৰ কৰিছে বিমল মাউত ককাইদেৱে আৰু ভূপেন মৰাণ ককাইদেৱে লিখিছে আৰু বিন বজাইছে গান এই গীতটো আমাৰ মোহন দাদা, তেখেতে খুব ভাল লাগিছে। সংগীত সজাই তুলিছে আমাৰ পাৰ্থজ্যোতি বৰুৱা, সজাই তুলিছে, খুব ভাল লাগিছে গীতটো। খুব ধুনীয়া এটা গীতটো বাজি আছে। আৰু আপুনি গানটো কি কৰিছে? মই সহশিল্পী হিচাপে সহযোগ কৰিছোঁ। গীতটো সুৰো অভাজনে কৰিছোঁ, লগতে আৰু এজন মোৰ হৰিভকত আছে, তেখেতো খুব ধুনীয়া সুৰ, আগৰ দিনৰ একদম বিহু নাম যেনিবা নামি আহিছে। হয় 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 হয়, আমি ডেকা দিনতে তেনেকুৱা গাইছিলোঁ। এইখিনিকে আমি এতিয়া উপলব্ধ কৰিবলৈ চেষ্টা কৰিছোঁ ভাইটি গুণধৰ কোঁৱৰৰ মানে প্ৰচেষ্টাত। নিশ্চয়কৈ গানটোৰ লগত বহুকেইজন ব্যক্তি আছে আৰু খুব ধুনীয়া গীত। গানটো যোনে লিখিছে তাৰ পৰা আমি দুআষাৰ জানিম যে ইমান ধুনীয়া এটা গান, প্ৰত্যেকটো বাক্যই ধুনীয়া। কেনেকৈ মনত আহিলে আপোনাৰ? আচলতে কি, মই কেতিয়াবা কিছুমান কামৰ সংক্ৰান্তত অলপ পাহাৰৰ ফালে যাব লগা হয়। গতিকে অলপ গানটোত পাহাৰৰ কথা বা পাহাৰত দেখা দুই এটা চৰাই নাম সোমোৱাই কেনে মই গান এটা লিখিবলৈ মানে বিহু এটা লিখিবলৈ মন গ'ল। তেনেকৈ আৰু এইটো সৃষ্টি কৰা হ'ল। গানৰ নামটো যে দিলে চৰাই নাম নাচনী। চৰাই নাম নাচনী এইকাৰণে দিয়া হ'ল, তাৰমানে এটা চৰাই আছে আমাৰ অসমীয়া থলুৱা নামটো নাচনী চৰাই, আৰু ইংৰাজীত কোৱা হয় চৰাইটোক হোৱাইট থ্ৰটেড ফেণ্টেল। সেই চৰাইটোৰ নাম নাচনী চৰাই। গতিকে বহুতে হয়তো নেজানিব চৰাইৰ নাম নাচনী বুলি ক'লে তাৰ অৰ্থটো। সেইকাৰণেই মই চৰাইৰ নাম নাচনী অৰ্থাৎ চৰাইটোকো মই চিনাকি কৰাই দিছোঁ ৰাইজৰ আগত এই বিহু গীতৰ মানে জৰিয়তে। সেইখিনিয়ে আৰু। তো নিশ্চয়কৈ গানটো সকলোৱে আদৰি ল'ব আৰু গানটো মই লিংকত দি দিম। আৰু বহুত দিনৰ পাছত মৰাণ এটা বিহু জাত, সেই জাতটো আজি ইন্দ্ৰজিৎ দলিয়াই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। ধন্যবাদ। জয় অসম, লাভ ইউ, জয় জুবিন দা। এই বিহুগীতটি প্ৰথম চৰাই নাম নাচনী বিহুগীতটি প্ৰযোজনা কৰিছে গুণধৰ কোঁৱৰদেৱে। এয়া তেখেতৰ প্ৰথম প্ৰচেষ্টা। ৰাইজৰ আশীৰ্বাদ পালে, ৰাইজে যদি ইয়াক আদৰণি জনায়, গঠনমূলক আলোচনাৰে ৰাইজে যদি গীতটি আগবঢ়াই নিয়ে, তেতিয়াহ'লে ইয়াৰ ভৱিষ্যতেও তেনেকুৱা ধৰণৰ গীত অব্যাহত থাকিব। গতিকে ৰাইজে আদৰি লওক, তাৰে কাম। ভালে পাওঁ পাহাৰৰে